মিয়া শ্ৰমিক নহ'লে কাম নহয়। এই যে ল'ৰাবিলাক যে আছে কাম কৰে এইবিলাক মিয়া নহ'লে অসম নচলে কোনে কোনে আৰু আমাক কি ভাব দিয়ে যে মিয়া নহ'লে অসম নচলে কথা ক'ব আহিছে। সঁচাই মিয়া শ্ৰমিক নহ'লে অসম নচলিব নেকি অচল হৈ পৰিব নেকি অসম কোনে কয় অসমীয়া যুৱকে কাম কৰিবলৈ এলাহ কৰে অসমীয়া যুৱকে কাম কৰিবলৈ লাজ কৰে বুলি মই আজি উত্তৰ গুৱাহাটীৰ যিখন নিৰ্মীয়মান দলং আছে নিৰ্মীয়মান দলংখনত মই উপস্থিত আছোঁ। আজি সেই দলংখনৰ পৰা এক বিপৰীত দৃশ্য দেখুৱাম আৰু এই দলংখনত ক'ৰবাত লিপ্ত হৈ আছে বহু অসমীয়া যুৱকে। আমি বিপৰীত এক দৃশ্য দেখুৱাম, হয়তো আপুনিও অনুভৱ কৰিব পাৰিব যে অসমীয়া যুৱকে কামলৈ লাজ নকৰে, অসমীয়া যুৱকে কামলৈ এলাহ নকৰে। শীঘ্ৰে মুকলি হ'ব উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই আটাইতকৈ বৰ্ণাঢ্য এইখন দলং। পিছে কোনে কাম কৰি আছে ইয়াত মিয়া নেকি? সামাজিক মাধ্যমত এইজন ব্যক্তিয়ে বুজাই দিছে মিয়া নহ'লেও এতিয়া অসম চলে। বহুতে কৈ থাকে যে মিয়া নহ'লে কাম নচলে, মিয়া নহ'লে কাম নচলে। গোটেই অসমীয়া ল'ৰাই কাম কৰি আছে ইয়াতে। মই বৰ্তমানে উত্তৰ গুৱাহাটীৰ এই দলংখনত আছো, দলংখনৰ ওপৰত আছো। মিয়া শ্ৰমিক নহ'লে কাম নহয়। এই যে ল'ৰাবিলাক যে আছে কাম কৰে এইবিলাক ক'ত ঘৰ তোমালোকৰ? মোৰ মাজুলীত। তোমাৰ মাজুলীত ঘৰ আৰু তোমাৰ ডিব্ৰুগড়। ডিব্ৰুগড়ত। অসমীয়া ল'ৰা কি নাম? মোৰ নাম যৌগিক শৰ্মা। যৌগিক শৰ্মা। তোমাৰ? প্ৰণৱজ্যোতি সোণোৱাল। প্ৰণৱজ্যোতি সোণোৱাল হয়। হয়, কৰ্ম সংস্কৃতিৰ সংজ্ঞা লাহে লাহে অসমত সলনি হৈছে। প্ৰায়খিনি অসমীয়া যুৱকে আছে। হয় বহুত আছোঁ আমি অসমীয়া মানুহ বহুত আছোঁ। বিজনীৰ পৰা আহিছোঁ আমি চিৰাং ডিষ্ট্ৰিক্ট। মানে কি কাম কৰিব ইচ্ছা গেলি চব পাৰে কৰবা, তাৰ পাছত আৰু কি আছে কাম কৰিব ইচ্ছা হ'লে চব পাৰে। দাদা ক'ৰ পৰা আহিছে আপুনি? তেজপুৰৰ পৰা। তেজপুৰৰ পৰা আহিছে। চবেই কৰ্মক্ষেত্ৰত চবেই কাম কৰিব পাৰে। কাম কৰিম বুলি ক'লে চবেই কৰিব পাৰে। এতিয়াও বহুত মানুহ আমাৰ অসমীয়া মানুহেও কাম কৰি আছে, আদিবাসী মানুহেও কাম কৰি আছে, চবেই আমি মিলিজুলি কাম কৰিয়ে আছোঁ। প্ৰায়খিনি অসমীয়া মানুহে ইয়াত আছে অসমীয়াও আছে, আদিবাসীও আছে, কছাৰীও আছে, বাঙালীও আছে। আমিতো ক্লাছ কৰা নাই, আমি কৰি আছোঁ। আমি অসমৰ কিমানমান অসমীয়া মানুহ আছে ইয়াত কাম কৰি? বহুত মানুহ আছে, আমি গোটেইকেইটা অসমৰে। কেতিয়াৰ পৰা কাম কৰি আছে? হৈ গ'ল 2 বছৰ। বহুত অসমীয়া যুৱকে কাম কৰি আছে একেলগে। ভাল লাগিছে একেলগে কৰিব। ইতিমধ্যেতো কিছুমান হিচাপে কৰিব নোৱাৰোঁ, মানে বহুত মানুহ আছে। অসমৰ বিভিন্ন প্ৰান্তৰ থলুৱাই এতিয়া কাম পাইছে। কি নাম তোমাৰ? গৌতম বৈশ্য। গৌতম বৈশ্য নলবাৰী এইখন ব্ৰিজত কাম কৰি আছে। কি নাম? ভাৰত চাংমাই। ভাৰত চাংমা, ডিব্ৰুগড়ৰ ল'ৰা। দাদা আপোনাৰ? দুলীয়াজান। কি নাম? দীপান্ত গগৈ। আৰু কি কৈ থাকে আমাক যে মিয়া নহ'লে কাম নচলে, মিয়াই বোলে চব বোলে মিয়াই কৰে। অসমীয়া ল'ৰা শৰ্মা, গগৈ, চাংমাই, বৰা গোটেই অসমীয়া ল'ৰাই কাম কৰি আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ অসমতে এতিয়া এটা কৰ্ম সংস্কৃতিৰ পৰিৱৰ্তন ঘটিছে। আজিৰ তাৰিখত অসমীয়া ল'ৰাই কাম কৰিবলৈ ওলাই আহিছে। অতীততে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল সেই সময়ত অসমীয়া মানুহে, অসমীয়া ল'ৰাই আচলতে প্ৰাধান্য পোৱা নাছিল, যাৰ কাৰণে আমি দেখিছোঁ যে মিয়া মুছলমান মানুহে আচলতে গোটেই কামবিলাক দখল কৰি লৈছিল। সকলো স্থানতে মই তেখেতলোকক দেখিছিলোঁ। আজিৰ তাৰিখত এই ছবিখন সলনি হৈছে, যাৰ কাৰণে আজি সমগ্ৰ অসমতে যি উজনি কওক, যি মধ্য অসম কওক বা যি গুৱাহাটীয়ে কওক বা শিলচৰ জেগাতে কওক, আমি সকলো জেগাতে আমি দেখিছোঁ যে এতিয়া অসমীয়া মানুহে কাম কৰিবলৈ ওলাই আহিছে। আৰু বেছিদিন নাই, খুব কম দিনৰ ভিতৰতে সমগ্ৰ অসমত আমি মিয়া মুছলমান বা মিয়া কৰ্মচাৰী প্ৰায় দেখিবলৈ নোপোৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিয়া শ্ৰমিকৰ বিৰুদ্ধে বিক্ষোভ আৰম্ভ হৈছিল। বিভিন্ন প্ৰান্তৰ পৰা আনকি মিয়া শ্ৰমিকসকল পলায়ো গৈছিল। বহুতে ভাবিছিল কামবিলাক বন্ধ হৈ পৰিব। পিছে লাহে লাহে সকলোতে দেখিবলৈ পোৱা গ'ল অসমীয়াগিৰি। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেনৰ সৈতে প্ৰিয়মজ্যোতি হাজৰিকা আৰু হাফিজুৰ ৰহমান, অসম লাইভ 24।